এতিয়াও বিশ্বাস হোৱা নাই যে তেওঁ আৰু আমাৰ মাজত নাই। মই অৰ্পণ। বৰ্তমানলৈকে মই ৱাল পেইণ্টিং কৰি পোৱা নাই। আগৰ পৰাই মনত হেঁপাহ এটা আছিল যে এদিন নহয় এদিন ভালদৰে ৱাল পেইণ্টিং এখন কৰিম। সেয়েহে আজি আমাৰ গাঁৱৰ ল'ৰাকেইটা মিলি একেলগে এখন জুবিন দাৰ প্ৰতিচ্ছবি আঁকো ভাবিলোঁ। সকলোৰে সহায়ত প্ৰয়োজনীয় বস্তু সকলোবোৰ আনি ল'লোঁ। আমাৰ গাঁৱৰে পুৰণা লাইব্ৰেৰীটোৰ ৱালতে ছবিখন অঁকা থিৰাং কৰিলোঁ। যিহেতু কেতিয়াও আগতে কৰা নাই, গতিকে মনত অলপ ভয় লাগি আছে যে ভাল হয় নে নহয়। প্ৰথমে ৱালখনত চেণ্ড পেপাৰ মাৰি এতিয়া হোৱাইট কালাৰটো দি লৈছোঁ। আমি প্ৰায় প্ৰাইমেৰী কালাৰকেইটাই আনিলোঁ আৰু সেইকাৰণে এতিয়া বেলেগ বেলেগ শ্বেডছ আৰু কালাৰ এইবোৰে মিক্স কৰি বনাব লাগিব। কালাৰ মিক্সিংটো অতিকৈ টান আছিল যদিও এক্সপেৰিমেণ্ট কৰি ভাল লাগিল আৰু তেনেকৈ কালাৰবোৰ ওলাই আহিল। যিমান পাৰিলোঁ নোৱাৰিলোঁ মৰমৰ জুবিন দাক আমি এনেদৰেই শ্ৰদ্ধাঞ্জলি জনাবলৈ চেষ্টা কৰিছোঁ। হোৱাইট কালাৰটো শুকোৱাৰ পাছত আমি লগালগ ডুডল মেথডে আউটলাইন কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। যিমান পাৰোঁ আজিৰ দিনটোতে আমি আউটলাইনবোৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰিছোঁ। গাঁৱৰ সকলো ল'ৰা হাতে কামে লাগিছে আৰু যিমান পাৰোঁ মই যিমানকণ জানো সিমানকণ অলপ আইডিয়া দিছোঁ। আখৰখিনি লেখি হোৱাৰ পাছত এতিয়া মই পেঞ্চিলডালে আউটলাইনটো আঁকিবলৈ লৈছোঁ। আজি আউটলাইনটো কমপ্লিট কৰিলোঁ আৰু বাকীখিনি বহুত কাম বাকী আছে, সেয়েহে নেক্সট ভিডিঅ'লৈ ৱেইট কৰিব।